এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। 28জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে বিজেপিয়ে। 31টা সমষ্টিত প্ৰাৰ্থী নিক্ষেপ কৰিব বিজেপিয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিদ্ধি বিনায়কৰ বিসৰ্জন পৰ্বত মাৰপিট বহু দুৰ্ঘটনা সংঘটিত হৈছে। ডিগবৈত গণেশ চতুৰ্থী পূজাৰ মূৰ্তি বিসৰ্জনৰ সময়ত ৰেলৰ খুন্দাত গুৰুতৰভাৱে আহত এজন লোক। লিডুৰ পৰা তিনিচুকীয়া অভিমুখে নিশা যোৱা ডেম পেছেঞ্জাৰ ৰেলখনৰ খুন্দাত ডিগবৈ 3 নং বৰবিলৰ নিবাসী মংগল হেমৰম নামৰ যুৱকজনৰ এখন হাত আৰু এখন ভৰি ছিঙি যায়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। মৃত যুৱতীক জৰুৰীকালীন বিভাগৰ সন্মুখত এৰি থৈ পলায়ন যুৱকৰ। ইতিমধ্যে ভঙাগড় আৰক্ষীয়ে আটক কৰিছে যুৱকজনক। ইছলামপুৰৰ পৰা যুৱকজনে নিজৰ অটুত আনিছিল যুৱতীগৰাকীৰ মৃতদেহটো। যোৰহাটৰ পুলিবৰ আৰক্ষী দলত দুৰ্ধৰ্ষ গাড়ী চোৰ। কুখ্যাত গাড়ী চোৰ বিকাশ দাসক গ্ৰেপ্তাৰ। 30খনৰো অধিক গাড়ী নাগালেণ্ডত বিক্ৰী কৰিছিল বিকাশে। আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড গোলাঘাটৰ বিকাশ দাস। লক্ষ্ণৌৰ এটা ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত 7জন লোকৰ মৃত্যু। বিস্ফোৰণত আহত হৈছে আন কেইবাজনো লোক। আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। বেহেটা গাঁৱত অবৈধভাৱে চলাই আছিল কাৰখানাটো।